কৃষ্ণ অত্যন্ত গুৰুত্বপূৰ্ণ এটি বিষয়, যিটো বিষয়ে বৰ্তমান সমাজখনত বিভ্ৰান্তি সৃষ্টি কৰিছে। আমি প্ৰত্যেকজন মানুহেই নিজৰ বুদ্ধি অনুপাতে দেৱ দেৱতা ভগৱন্তক আৰাধনা কৰোঁ। পৰম ব্ৰহ্ম ভগৱন্ত হৈছে জগতৰ ঈশ্বৰ, যিজনে সৃষ্টি স্থিতিৰ লয়ৰ ঊৰ্ধ্বত, অৰ্থাৎ সৃষ্টিৰ বাবে ব্ৰহ্মা, স্থিতিৰ বাবে বিষ্ণু আৰু সংহাৰৰ বাবে মহেশ্বৰ ৰূপ লৈ যিজনে এই সংসাৰৰ কৰ্ম সম্পাদনা কৰিছে, তেৱেই হৈছে অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণ। আৰু এই নাৰায়ণৰ যি গুণনাম নিজেও শ্ৰদ্ধা ভক্তিৰে শ্ৰৱণ কীৰ্তন কৰি আনকো যদি আপুনি এই পৰম ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰোৱাব পাৰে, সেইজনৰ প্ৰতি সবে দেৱ দেৱী কৃপা কৰণ তাহাক, এই বুলি উল্লেখ কৰিছে। অৰ্থাৎ অনাদি অনন্ত শ্ৰীহৰিৰ গুণনাম য'ত বিৰাজমান হৈ থাকিব, সেই ঠাইত ভগৱন্তৰ আজ্ঞাবাহী যিমানবিলাক দেৱ দেৱী আছে সকলো প্ৰসন্ন হয়। বিশ্বব্ৰহ্মাণ্ডত থকা যিমানবিলাক দেৱতা, যিমানবিলাক দেৱী, এইসকল অনাদি অনন্ত শ্ৰীহৰিৰ একান্ত ভক্ত। সেইকাৰণে এইসকলক গুৰুজনাৰ ভাষাৰে নিনিন্দিবা নিহিংসিমা বুলি উল্লেখ কৰা হৈছে। কোনো কাৰণতে আমি কোনো দেৱ দেৱীক নিন্দা হিংসা কেতিয়াও কৰিব নালাগে। আৰু পৰম ব্ৰহ্ম ভগৱন্ত ঈশ্বৰক যদি যি মনুষ্যই পূজা সেৱা আৰাধনা কৰে, তেওঁৰ প্ৰতি সমস্ত দেৱ দেৱীয়ে দেৱতাসকলে আপোনা আপুনি প্ৰসন্ন হওঁ বুলি উল্লেখ কৰিছে। গীতা শাস্ত্ৰত খুব সুন্দৰ এটি উদ্ধৃতি আছে। মোৰ নাম গুণ কথা গৈপে গুণে কহে, দয়াৰে আকুল হওঁ হৰিৰে আথে বেথে যাওঁ মই চাপোহনিহিত, দেখিয়া তাহাক মই হওঁ আনন্দিত। খুব সুন্দৰ বৰ্ণনা যে পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম যি মনুষ্যই গোপনভাৱেও লয়, সেই মনুষ্যৰ প্ৰতিও ভগৱন্তই সদয় হয়। গতিকে স্বচ্ছ নিকা পবিত্ৰভাৱে যদি আমি ঈশ্বৰৰ নাম লওঁ, কিয় সদয় নহ'ব? কিয় কৃপা নকৰিব? সেইকাৰণে সমগ্ৰ মানৱ জাতিকেই ঈশ্বৰক আৰাধনা কৰি মনুষ্য জীৱন সফল কৰিবলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আহ্বান জনাইছে। হয়, হয়, সেইবিলাক দ্বিতীয় পৰ্যায়ৰ কথা প্ৰভু, সেইবিলাক আমি আলোচনা কৰিম, কিন্তু ৰাজহুৱা স্থানত আমি সেইবিলাক আলোচনা নকৰোঁ। সেইবিলাক হয়, সেইবোৰ আমি বেলেগভাৱে আলোচনা কৰিম। গতিকে আমাৰ লক্ষ্য উদ্দেশ্য হৈছে পৰম ব্ৰহ্ম ভগৱন্ত, ভগৱন্ত, ভগৱন্ত। ঈশ্বৰৰ অবিহনে সংসাৰখন একেবাৰে শূন্য। গতিকে ঈশ্বৰক আৰাধনা কৰিবলৈ হ'লে আমাৰ এই পঞ্চভৌতিক দেহাটো আমি সুন্দৰকৈ সজাই তুলিব লাগিব। ভগৱন্তই আমাৰ দেহাটোৰ এই অংগ প্ৰত্যংগবিলাক ভৰিৰ পৰা মূৰলৈকে এনেই দিয়া নাই, কিন্তু ইয়াক আপুনি মই প্ৰয়োগ কৰা নাই। ঘৰত ডাঙৰ টিভি আছে, আপুনি যদি ৰিচাৰ্জেই কৰা নাই, টিভি কিনাৰ মূল্যই বা থাকিল ক'ত? ঘৰত জহা চাউল আছে, আপুনি যদি ৰান্ধিবলৈ আইগৰাকীক সুবিধা কৰিয়ে দিয়া নাই, জহা চাউলৰ মূল্যই থাকিল ক'ত?
ঘৰত দামী গাড়ী আছে, আপুনি যদি নুঠে গাড়ীখন কিনাৰ মূল্য থাকিল ক'ত? এই দেহাটো ভগৱন্তই দিছে, ইয়াক যদি আমি ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে দেহাটোৰ মূল্যই থাকিল ক'ত? সেইকাৰণে মাধৱ পুৰুষে বিনাই বিনাই কান্দিছে, অ' হৰি 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 কি কাম কৰিলো আমি। হে প্ৰভু, হৰি 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 হৰি, মই কি কাম কৰিলোঁ? এই যিটো অনুশোচনা, এই যিটো সন্তাপ, এই যিটো বেদনা, এই যিটো ভয় লগা সংকেত মাধৱ পুৰুষে কেতিয়া কৈছে? যেতিয়া জীৱনৰ আয়ুস শেষ হৈ গ'ল, তেতিয়া এই অনুশোচনাটো আহিছে জীৱসকলৰ। এ সাধু সংগলয়া তোমাক নভজি, ভৈলো কিনো অধোগামীয়ে। হৰি 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 কি কাম কৰিলো হে ৰাম, নিজ দাস হৈয়া সেৱা তেজিলো, এহি দুখে ঘোৰ আপদে মজিলো। হৰি 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 কি কাম কৰিলো আমি। মই যে ব্যৰ্থ জীৱন কটালোঁ, মই ব্যৰ্থ জীৱন কটোৱাৰ কাৰণে মোৰ মা দেউতা জগৰীয়া নহয়, মোৰ ককাই ভাই আত্মীয় স্বজন সমাজখন জগৰীয়া নহয়। মোৰ জীৱনটো ব্যৰ্থ হোৱাৰ কাৰণে জগৰীয়া কোন? মই নিজেই। নিজ দাস হৈয়া সেৱা তেজিলো, এহি দুখে ঘোৰ আপদে মজিলো। মই যদি সময় থাকোঁতেই সাধু সংগ ল'লোহেঁতেন, মই যদি সময় থাকোঁতেই সৎকৰ্ম কৰিলোহেঁতেন, মই আজি জীৱনৰ বিয়লি বেলিকা এই অনুশোচনাত ভুগিব লগা নহ'লহেঁতেন। তেতিয়াহ'লে সৎকৰ্ম কোনবিলাক? অ' পাৱ দুই দিলা তীৰ্থ কৰোঁ মন, চকু দুই দিলা সন্ত সৌকদৰীখন। এই যে নাকটো দিছে, নাকটোৱে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰে। অ' নাখা দিলা তুলসীৰ ঘ্ৰাণলৈ বাপুন, কৰ্ণ দুই দিলা টান শুনে না মগুণ, হস্ত দুই দিলা কৃষ্ণ কৰ্মে বৰ্তুক, উদৰ দিলন্ত তান প্ৰসাদ ভুঞ্জুক। এই যে আমাৰ মূৰটো দিছে, ইয়াক হীৰ বুলি কোৱা হয় ধৰ্মীয় ভাষাত। হীৰ গোটা দিলা টান আনন্দিত মন, প্ৰভু পদাৰ বিন্দত সদা কৰোঁ বন্দন, প্ৰভু পদাৰ বিন্দত সদা কৰোঁ বন্দন। যি মনুষ্যই এই হীৰটোৱে পৰম ব্ৰহ্ম ভগৱন্তৰ চৰণত সদায় বন্দন কৰে, সেই মনুষ্যৰ জীৱন জ্যোতিময় হ'ব 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 হ'ব। সেইকাৰণে ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। কাৰণ মানুহৰ জীৱনত ঈশ্বৰ উপাসনা কৰিম বুলি এটা নিৰ্দিষ্ট বয়স নেথাকে। ধূলি বালি খেলোতে বাল্যকাল,
গমকেই না পালো গ'লে যৌৱন কাল গৃহস্থালী সংসাৰৰ সুখস্তি জঞ্জাল তোমাক বাৰু প্ৰভু ভজিম কোন কাল। সকলোৱে এবাৰ গাওঁ দিয়ক। এৰামে ধূলি বালি খেলোতে ও বাল্যকাল গমকেই না পালো গ'লে যৌৱন কাল গৃহস্থালী সংসাৰৰ সুখস্তি জঞ্জাল তোমাৰ প্ৰভু ভজিম কোন কাল তোমাক বাৰু প্ৰভু ভজিম কোন কাল। গতিকে ঈশ্বৰক ভজিবলৈ আমাৰ নিৰ্দিষ্ট সময় নাই। শৈশৱৰ দিনটো ধূলি বালি খেলোঁতেই গ'ল, যৌৱনৰ দিনটোত উমলি জামলি ধন টকা পইচা মায়ামোহত পৰোঁতেই গ'ল, বৃদ্ধকাল হোৱাৰ লগে লগে ঘৰ সংসাৰৰ মেৰপাকত সোমাই ইটো লাগে সিটো লাগে, সদায় নাতেহে নাতে নাতেহে নাতে নাতেহে নাতে, শেষত এদিন জৰা ব্যাধিৰ গৰাকী হৈ জীৱটো অধোগতি যায়। যি সময়ত মৰম চেনেহ আদৰ শ্ৰদ্ধা পাইছিলে সেই সময়ত সেই জীৱটোৱে সেইখন ঘৰতে আলহীৰ দৰে থাকিব লাগিব। যিখন ঘৰত এদিন মালিকৰ দৰে আছিলে আপুনি, সকলোৰে ক্ষেত্ৰত ইয়াত কোনো ৰেহাই নাই। যিখন ঘৰ মই সাজিছিলোঁ, মই বুলি কওঁ যে মই বনোৱা ঘৰ এইটো, মই কিনা গাড়ী এইখিনি, মোৰ ল'ৰা ছোৱালী, মোৰ সম্পত্তি, কিন্তু মই এদিন সেইখন ঘৰৰ আলহী হ'ব লাগিব দেহি ঐ। আলহী মানে কি? এজন অকণমান সময়ৰ কাৰণে আহা ব্যক্তি, যিজনক চাহ তামোল খুৱাই পেলাই পঠিয়াই দিয়া হয়। আমি প্ৰত্যেকজন মানুহেই ঘৰখনৰ আলহী হৈ এদিন যাবগৈ লাগিব। মনুষ্যৰ জনম লৈ ল'বা বিদায়, জীৱনৰ মায়ামোহ নাথাকে সদায়, হৈ যাবগৈ লাগিব চাৰিটিৰ কান্ধতে বগা কাপোৰৰে আঁৰত লুকাই। ভাবিলেই মনবোৰ ভয় লাগি যায় অ'। গতিকে তেজ বল থাকোঁতেই পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰি সেই বিপদৰ পৰা ৰক্ষা কৰাৰ উপায় তুমি কৰা, এই বুলি গুৰুজনাই আমাৰ সমগ্ৰ মানৱ জাতিকে এই বাৰ্তাটো দিছে। আৰু গুৰুজনাই সমগ্ৰ মানৱ জাতিকে এই বাৰ্তাটোৰ যোগেদি পৰম ব্ৰহ্ম ভগৱন্তৰ যি অৱতাৰ, সেই অৱতাৰ বাস্তৱায়িত কৰিব খুজিছে। কাৰণ আপুনি মই এলাপেচা ব্যক্তি নহয়, আমি পৰম ব্ৰহ্ম ভগৱন্তৰ আটাইতকৈ ভাল পোৱা জীৱ শ্ৰেষ্ঠ মানুহ। আজি আমাক যদি কোনোবাই কয় যে আপোনাৰ ঘৰৰ ৱাল ভাঙি বনৰীয়া হাতীয়ে বাৰীৰ ফচল খাইছে, আমি ইয়াত যিমান মাংগলিক যিমান মহান কাৰ্যসূচী থাকিলেও আমি এক মুহূৰ্ত ৰৈ থাকিব নোৱাৰিম, লৰ দি যাম ঘৰলৈ। কিয় যাম? যে মই গঢ়া সম্পত্তিক যাতে ক্ষতি নহয়নে? তদ্ৰূপ সেই ঘৰখনৰ সেই সম্পত্তিখিনিয়ে হৈছে এই সংসাৰৰ জীৱবিলাক। আৰু সেই ঘৰৰ মালিক যেনেকৈ মই, সেই ঘৰৰ অপকাৰৰ কথা গম পোৱাৰ লগে লগে মই যেনেকৈ ঢাপলি মেলি যাম, তদ্ৰূপ আমাৰ সংসাৰৰ মালিক হৈছে পৰম ব্ৰহ্ম ভগৱন্ত। সংসাৰখন যেতিয়া বিনষ্ট হয়, সংসাৰখনত যেতিয়া দস্যু দানৱ অসৎ প্ৰবৃত্তি যেতিয়া উকমুকনি, যেতিয়া অত্যাচাৰ বেছি হয়, তেতিয়া ভগৱন্তই বৈকুণ্ঠৰ ধামৰ পৰা লৰি আহি দুষ্টক দমন আৰু শান্তক পালন কৰিবৰ কাৰণে যুগে যুগে এই ধৰাধামত
অৱতাৰ হয়। তাৰে এক অৱতাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰু সমগ্ৰ মানৱ জাতিক একতাৰ দোলেৰে এখন বৰ্ণিল সমাজ প্ৰতিষ্ঠা কৰি মানৱীয় গুণৰ প্ৰমূল্য বোধেৰে জীৱন উজ্জীৱিত কৰিবলৈ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে বৰ অসম প্ৰতিষ্ঠা কৰিছিল এক শৰণ হৰিনাম ধৰ্মৰ মাজেৰে। আৰু আমাৰ মানুহবিলাকে কি কৰিছোঁ, আমি বুজাবুজিৰ অভাৱত, কথাষাৰ মন কৰিব দেই, মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা মহাপ্ৰসাদ আমি বিলাই ল'ব নজনাৰ কাৰণে আমাৰ মাজত আজি কঙাল হৈছে, আমাৰ মাজত আজি সন্ত্ৰাসৰ সৃষ্টি হৈছে, আমাৰ মাজত আজি ভাগ ভাগ হৈছে, আমাৰ মাজত আজি ইজনে সিজনৰ লগত আমি আত্মিক ভাৱৰ পৰা আমি বহু যোজন আঁতৰি আছোঁ। ইয়াৰ মূল কাৰণটো হৈছে আমাৰ বুজাবুজি অভাৱ। পৰম ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ, পৰম ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ, লক্ষীকান্ত বিষ্ণু মোৰ স্বামী। তোমাক বান্ধৱ জানি তোমাৰ আজ্ঞাক মানি, তোমাৰ প্ৰীতিৰ অৰ্থে আমি। এতিয়া কথাষাৰ সম্পূৰ্ণ পৰিস্ফুট হ'ল। আমি জীৱবিলাক স্বতন্ত্ৰ নহয়, আমি ভগৱন্তৰ প্ৰীতিৰ কাৰণে সংসাৰলৈ অহা জীৱশ্ৰেষ্ঠ মানুহ। আমি ভগৱন্তৰ প্ৰীতিৰ কাৰণেহে সংসাৰলৈ আহিছোঁ। যদি ভগৱন্তৰ প্ৰীতিৰ কাৰণে সংসাৰলৈ আহি ভগৱন্তই প্ৰীতি পোৱা কাম নকৰোঁ, আমি বাৰু ভগৱন্তৰ কৃপা কৰোণা দয়াৰ পৰা আমি বাৰু বঞ্চিত নহ'মনে? গতিকে সদা সৰ্বদা ঈশ্বৰক ভজনা কৰিব লাগে। যেই বস্তু দিওঁ প্ৰভু সেই বস্তু চোৱা, নামেৰে পুজিম প্ৰভু গধূলিয়ে পুৱা। যদিওবা আমি নামঘৰত কল কুঁহিয়া মহাপ্ৰসাদ ইত্যাদি দিওঁ, সেইবিলাক ভগৱন্তই খায় জানো? কেতিয়াও নেখায়। কিন্তু সেইবিলাক ঈশ্বৰক অৰ্পণ কৰা এইটো এটা সমাজৰ নিয়ম। দাস্যভাৱেৰে ভগৱন্তক অন্তৰৰ পবিত্ৰ অন্তৰৰ নিভাস কোণৰ পৰা ভগৱন্তক দিয়া যিটো সূত্ৰ, সেই সূত্ৰৰ পৰা যি মহাপ্ৰসাদ বিতৰণ হয়, সেই মহাপ্ৰসাদ গ্ৰহণ কৰিব পাৰিলে যেনেকৈ আমি ভাত ৰুটি খালে আমাৰ পেটৰ যিটো ভোক নিবাৰণ হয়, আৰু সেই অমৃতৰ তুল্য ঈশ্বৰক অৰ্পণ কৰা মহাপ্ৰসাদ খালে মনৰ স্বচ্ছতা, মনৰ পবিত্ৰতা উদয় হয় বুলি আমাৰ ধাৰণা আছে। গতিকে পৰম ব্ৰহ্ম ভগৱন্তক এটা নিৰ্মল মনেৰেহে পূজা অৰ্চনা কৰিব পৰা যায়। গতিকে সেই নিৰ্মল মনৰ গৰাকী বিশ্বব্ৰহ্মাণ্ডৰ প্ৰত্যেকজন মানুহকেই হ'বলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিলে। এক শৰণ হৰিনাম ধৰ্ম মহাপুৰুষে নিজৰ গুণ প্ৰতিষ্ঠা কৰিবৰ কাৰণে নহয়, জগতৰ কল্যাণৰ কাৰণে। এই এক শৰণ হৰিনাম ধৰ্ম বৈকুণ্ঠৰ বস্তু। যি বৈকুণ্ঠৰ বস্তুক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে মানৱ জাতিক দেখুৱাই দিলে। এনেকৈ দেখুৱাই দিলে, হেৰ মানৱ জাতি চোৱা, আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা এই এক শৰণ হৰিনাম ধৰ্ম আচলতে বৈকুণ্ঠৰ সম্পত্তি। কেনেকৈ দেখুৱাই দিয়া হ'ল? সকলোৱে হাতযোৰ কৰোঁ হওক। হৰি নামৰ বৈকুণ্ঠৰ প্ৰকাশ প্ৰেমৰ অমৃত শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে ব্ৰহে
এনেই ভাল লাগে মনটো। ঈশ্বৰৰ নাম এষাৰ গালে যিমান সমস্যা যিমান দুখ বেদনা থাকিলেও মনটো আপোনা আপুনি ভাল লাগি যায়। এই ঈশ্বৰৰ গুণনাম চহা জীৱনৰ সাধাৰণ মানুহে সহজত পোৱা বস্তু নহয়। বৈকুণ্ঠত থকা বৈকুণ্ঠ য'ত ঈশ্বৰৰ নিবাসস্থান, আমি সংসাৰলৈ মনুষ্য জন্ম লৈ অহাৰ লগে লগে আমাৰ যেনে অন্ন বস্ত্ৰ বাসস্থান যেনেকৈ আমাৰ মৌলিক অধিকাৰ আমি সকলোৱে পাবই লাগিব, তদ্ৰূপ ভগৱন্তই আমাক সংসাৰলৈ পঠিয়াওঁতে প্ৰত্যেকজন মানুহৰ নামত বৈকুণ্ঠত এডোখৰ ম্যাদী পতা ৰেজিষ্টাৰ কৰি থোৱা আছে। আমাৰ প্ৰভুসকলে গম পায়, বৈকুণ্ঠ বৰ্ণনাত ইয়াত উল্লেখ আছে প্ৰত্যেকজন মানুহৰ কাৰণে এখন এখন বিমান ৰেজিষ্টাৰ কৰি থোৱা আছে, এৰোপ্লেন। আমি অটত যাবলৈ প্ৰয়োজন নাই, ভাড়া গাড়ী লোৱাৰ প্ৰয়োজনেই নাই, আমাৰ নামত এখন এৰোপ্লেন লিখা আছে। কিন্তু আমি সেই এৰোপ্লেনখন আজি ব্যৱহাৰ কৰা নাই। একদম লক্ষ লক্ষ কোটি কোটি এৰোপ্লেন পচি গৈছে। কীৰ্তনৰ বৈকুণ্ঠ বৰ্ণনাত আপোনাভাৱে ঘৰত বহি চাব, এয়া মন মাওতে কোৱা কথা নহয়। প্ৰত্যেকজন মানুহৰ কাৰণে এখন এখন বিমান ভগৱন্তই সাজু কৰি ৰাখিছে। সুন্দৰ এটি সৰোবৰ, চাৰিওফালে অগণন ফল ফুলেৰে জাতিষ্কাৰ হোৱা এখন ফুলৰ বাগিচা, তাত ৰাজহংস অগণন পক্ষীৰ সুললিত ৰাও, চাৰিওফালে পাৰিষদসকলে ঈশ্বৰৰ গুণনাম গায়। সেই ঠাইতে জগতৰ ঈশ্বৰ নাৰায়ণে অনন্ত শয্যাত শয়ন কৰে, আই লক্ষ্মীয়ে তেখেতৰ চৰণ স্পৰ্শ কৰে। এক সুন্দৰ বায়ুমণ্ডলেৰে তাত মনটো জাতিষ্কাৰ কৰি থাকে। প্ৰত্যেকটো মুহূৰ্তই আনন্দ মুহূৰ্ত। সেই ঠাইডোখৰকে কোৱা হয় বৈকুণ্ঠ। আৰু সেই বৈকুণ্ঠলৈ যাবলৈ এই মৰ্ত্যলোকৰ জীৱসকলৰ কাৰণে প্ৰত্যেকজন মানুহৰ কাৰণে এখন এখন, ইয়াত কোনেও ডাবলকৈ যোৱাৰ প্ৰয়োজন নাই। কিন্তু আমি জীৱশ্ৰেষ্ঠ মানুহবিলাকে সেই অমূল্য সম্পদটো এৰি পেলাই আমি ক'লৈ গৈছোঁ? নৰকগামী, য'ত যাতনাৰ উতলি থকা তেলৰ দুৰ্ভিক্ষ গোন্ধৰ যি বেয়া ঠাই, আমি যাব লাগিছিলে এইফালে, আমি গৈছোঁ এইফালে। গতিকে এইফালে দিশহাৰা হোৱা জীৱসকলক শুদ্ধ পথৰ সন্ধান দিবলৈকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই ধৰাধামত আৱিৰ্ভাৱ হৈছে। আৰু আমি জীৱসকলে যদি ভগৱন্ত কৃপা কৰোণা পাবলৈ হয়, তেতিয়াহ'লে গুৰুজনাৰ আদৰ্শ পালন কৰিব লাগিব লাগিব লাগিব। আৰু যদি আমি গুৰুজনাৰ আদৰ্শ পালন নকৰোঁ, তেতিয়া আমাৰ অৱস্থা কি হ'ব? স্বয়ং গুৰুজনাই যিহেতু নগাঁৱৰ আলিপুখুৰী নামে বৰদুৱাৰ আমাৰ ওচৰৰে, ইয়াতে জন্মগ্ৰহণ কৰি জীৱনৰ বিয়লি বেলিকা আত্মীয় স্বজনৰ মুখ নেদেখাকৈ ভেলা মধুপুৰত জীৱনৰ শেষ সন্ধ্যা ত্যাগ কৰিলে। তদ্ৰূপ আপোনাৰ মোৰো বহু মৰম আৰু হেঁপাহেৰে গঢ়া ঘৰটোৰ পৰা আঁতৰি আহি আপুনি ময়ো এদিন বৃদ্ধাশ্ৰমত জীৱনৰ শেষ সন্ধ্যা পাৰ কৰিব লাগিব। গতিকে ঈশ্বৰে কেতিয়াও এয়া হোৱাটো নিবিচাৰে। সেইকাৰণে আজি সমগ্ৰ অসমৰ চাৰিওফালে ভাগৱত চৰ্চা হৈছে, ভাওনা হৈছে, নাম প্ৰসংগ হৈছে, গীতা, ৰত্নাৱলী, কীৰ্তন ইত্যাদি ইত্যাদি ভকতসকলৰ শ্ৰীমুখেৰে নিগৰিত হৈছে। জানোচা মানৱ জাতিটো দেই, আমি কোনো কিৰাত কছাৰী খাচী গাৰো মিৰি অসমীয়া হিন্দী ভাষী ইংৰাজী ভাষী নহয়, আমি মানুহ জাতি। আমি মানুহ জাতিটো যাতে আমি বৈকুণ্ঠৰ সেই সুন্দৰ দেৱালখন পাৰ হৈ জীৱনটো ভোগ কৰিব পাৰোঁ। এইকাৰণেই এই ভাগৱতৰ যি অমৃত কথা, এই অমৃত কথাৰ যোগেদি আমি এইবিলাক সম্পত্তি ল'ব লাগিব। বহু ভাগ্যৰ বলত মানুহে এগৰাকী ভাল ভাৰ্যা পায়। হয়তো উত্তানপাত ৰজাৰ ভাগ্য ভাল আছিল, যাৰ কাৰণে সুনীতিৰ দৰে এগৰাকী ভাৰ্যা পালে। গতিকে আমাৰ ভাৰ্যাসকলো মানুহে ইচ্ছা কৰিলে কৰিব নোৱাৰা কাম একো নাই। মহান মহান মনীষীৰো ভুল হয়, ষষ্ঠীৰো পিছলৈ পাওঁ
সজ্জনৰো বুৰে নাও। জ্ঞাতে অজ্ঞাতে আমাৰ প্ৰত্যেকৰে কম বেছি পৰিমাণে আমি বেয়া কাম কৰিছোঁ, কিন্তু সেই বেয়া কামৰ পৰাও ভগৱন্তে আমাক ক্ষমা কৰিব যদি সেই বেয়া কামৰ দিন সেইদিনাখনহে আছিল। আজিৰ পৰা যাতে সেই বেয়া কাম নকৰোঁ, সেই সংকল্পটো আমি আজি নতুন চামে ল'ব লাগিব। আৰু সেই আইসকলে সুৰুচিৰ যিটো মন, সেই ৰুচি মনটো আঁতৰাই নীতি মনটো প্ৰয়োগ কৰিব লাগিব। নীতি মনটো যদি প্ৰয়োগ কৰে তেতিয়া ধ্ৰুৱৰ দৰে আমাৰ সন্তানবিলাক গুণী জ্ঞানী হ'ব, সাধু সন্ত হ'ব, মহন্ত হ'ব, নিজৰ ভৰিত নিজেই থিয় দিব পাৰিব। শিষ্টাচাৰ কি, নম্ৰতা কি, ভদ্ৰতা কি, মিতব্যতা কি, এই গুণবিলাক অলংকাৰ হিচাপে আমাৰ ল'ৰাই পৰিধান কৰিব পাৰিব। গতিকে বহু ভাগ্যৰ বলত সুপুত্ৰ পায়, বহু ভাগ্যৰ বলত ভাতে ভাতক খায়, নহয়নে বাৰু? মানে বহু ভাগ্যৰ বলত সন্তৰ সংগ পায়। আজি আমি কিবা এটা আমাৰ হয়তো মা দেউতাৰ সাধনা আছিল বা আমাৰ নিজৰ সাধনাৰ বলত আজি আমি এই নামঘৰত একেলগে বহি ঈশ্বৰৰ কথা শুনিছোঁ। এই শুভক্ষণত আমি এই নামঘৰৰ যিসকল প্ৰতিষ্ঠাপক ব্যক্তি আছিল, সেইসকল প্ৰতিষ্ঠাপক ব্যক্তি যদি আজি আমাৰ মাজত নাই, তেওঁলোকৰ আত্মাই যাতে চিৰশান্তি পায় ভগৱন্তৰ ওচৰত। আৰু যিসকল এই নামঘৰৰ প্ৰতিষ্ঠা কালৰ পৰা এতিয়াও জড়িত হৈ আছে, সেইসকলক যাতে ভগৱন্তই সুস্বাস্থ্য দীৰ্ঘায়ু কৰে, তাৰ বাবে আমি সকলোৱে এবাৰ ঈশ্বৰৰ ওচৰত ভক্তিৰে প্ৰাৰ্থনা কৰি দিয়ক। হৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ।